উন্নয়নৰ পোহৰ নপৰা দেৰগাঁও সমষ্টিৰ এটা অঞ্চল বিধ্বস্ত পথে জলাকলা খুৱাইছে অঞ্চলবাসী। অতি শোচনীয় হৈ পৰিছে মোহমাৰী দৰিকামাৰীৰ পৰা গৰুমৰা গেন্ধেলি সংযোগী পথছোৱা। জৰাজীৰ্ণ পথছোৱাৰ বাবে প্ৰতিদিনেই দুৰ্ভোগ ভুগিছে অঞ্চলটোৰ ৰাইজে। বহুবাৰ আবেদন নিবেদন জনোৱাৰ পিছতো আজি পৰ্যন্ত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। ২৬ৰ নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে দেৰগাঁৱৰ বান বিধ্বস্ত এই অঞ্চলটোৰ ৰাইজে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব দেৰগাঁৱৰ সংবাদদাতা চম্পক দত্তই। উন্নয়নৰ পোহৰ নপৰা বৃহত্তৰ এটা অঞ্চল আৰু এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ অৰ্থাৎ আপোনালোকে গেন্ধালিৰ পৰা মৌমাৰী দৰিকামাৰী সংযোগী এটা বিধ্বস্ত পথ আমি আপোনালোকক যদি দেখাও, এই পথটোৰ স্বাধীনতা কালৰ পৰা আজিৰ দিনটোলৈকে এই পথটোত কিন্তু এটা শিলগুটি নপৰিল, যাকে লৈ পেলাই এতিয়া এই ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইসকল ৰাইজ বৰ্তমান সময়ত গুজৰি গুমৰি উঠিছে। যিটো অঞ্চল এই বৃহত্তৰ অঞ্চলটোত বহু সহস্ৰাধিক ৰাইজ বসবাস কৰে আৰু তেওঁলোকৰ কিন্তু এই যি এখন বহু দূৰত এখন বিদ্যালয় আছে, সেই বিদ্যালয়খনলৈ এই বানেগৰকা অঞ্চলটোৰ প্ৰায় সময়খিনিতে কিন্তু ছাত্ৰ ছাত্ৰীসকলে বোকা পানী গছকি তেওঁলোকে যাব লগা হয়। একেটা সময়তে এই কৃষি প্ৰধান অঞ্চলটোত ইয়াৰ পৰা যেতিয়া তেওঁলোকে শাক পাচলি বিক্ৰী কৰিবলৈ যোৰহাট বজাৰ বা গোলাঘাট বজাৰলৈ যাব লগা হয়, তেতিয়া কিন্তু তেওঁলোকৰ এই পথটোত এখন গাড়ী নোসোমোৱাৰ এটা অৱস্থাৰ সৃষ্টি হয়। আপোনালোকে দেখিছে ইয়াৰ পৰা প্ৰায় ১০-১২ কিলোমিটাৰ হ'ব ভিতৰৰ পৰা সেই নাতিদূৰৰ একদম মূল পথটোলৈকে এটা বৃহত্তৰ এটা পথ। এই পথটোৰ কিন্তু এটা একদম অতিকৈ এটা শোচনীয় আৰু দুৰৱস্থাময় এটা পথৰ আমি আজিৰ দিনটোত আপোনালোকক দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এই পথটোৰ বেয়া লগা ছবিখন দেখাইছো। ইয়াৰে যিসকল ৰাইজ আছে তেওঁলোকে বহুবাৰ আবেদন নিবেদন কৰিছে চৰকাৰৰ ওচৰত, স্থানীয় বিধায়কগৰাকীৰ ওচৰত আবেদন নিবেদন কৰিছে। তাৰ পাছতো কিন্তু যেনেধৰণে গুৰুত্ব দিব লাগিছিল কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আপোনালোকে কি ক'ব যে এই ৰাস্তাটো আজি কিমান বছৰ হ'ল, মানে মই আজি ৯০ চনতে মই বিয়া পাতি আহিছিলো, তাৰ আগৰ পৰাই আৰু। কিন্তু এই ৰাস্তাটোত এটুকুৰা মাটিৰ পৰা নেদেখিলো, এটা শিলগুটিৰ পৰা নেদেখিলো। কিন্তু এইটোৰ কাৰণে আকৌ চৰকাৰে চকু নেদেখে, কলেও নুশুনে, নিজ চকুৰেতো নেদেখে, কলেও তাৰমানে কাণীখন নাই, নুশুনে। সেইকাৰণে আজি এইকণ মানুহে কৈছে বোকা পানী, অকল বোকা পানীয়ে নহয়, এই বুকু পানী লৈ ল'ৰা ছোৱালী ইয়াত বান্ধি তাৰমানে হাম খাই পৰিছে নহয়। এটাতো এইখিনিতে মৰিলে, বিধায়ক নাহে। মোৰ কথাটো হৈছে আপোনালোকে স্থানীয় বিধায়ক নাই দেখা। নাই দেখা। আমাৰ ল'ৰা ছোৱালী আমি যিমান কষ্ট পঢ়ুৱালো নহয়, যিমান শাস্তিত যাবলগীয়া হয়, চৰকাৰে আজিলৈকে চকু মেলি নাচালে। আমি বিধানসভা আগত যদি আমাৰ ৰাস্তা পদূলি যদি আমাৰ ক্লিয়াৰ নকৰে, আমি এইবাৰ ভোট নিদিওঁ বুলি কৈছো। নিদিওঁ, আমি প্ৰতিশ্ৰুতি দিছো আমাক ৰাস্তা লাগে। ৰাস্তাটো যদি দিব পাৰে নহয় তেতিয়া আমি ভোটটো দিম, যদি ৰাস্তা নিদিয়ে আমি ভোট নিদিওঁ। প্ৰতিবাৰে ভাবুকি দি আমাৰ পৰা ভোট লৈ যায়হি যে ৰাস্তা ব্লকক দি আছো, কিন্তু আজি পৰ্যন্ত ৰাস্তা নহলে আমাৰ ল'ৰা ছোৱালী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ুৱাই আমি বোকাত নাৱত অহা কৰি আমি ৰাস্তাত ল'ৰা ছোৱালী বুকুত বান্ধি ল'ৰা ছোৱালী পঢ়ুৱালো। বেয়া অৱস্থা হৈছে আমাৰ অৱস্থা বেয়া, বহুত বোকা পানী যাবলৈ মানে বহুত শাস্তি হয়। নাও নাপায় টাইমত। স্কুলৰ কাপোৰ বেগতে ভৰাই লৈ যায়, বেগত ভৰাই কৰি লৈ যায়। মোৰ ছোৱালীকেইজনীয়ে স্কুললৈ, ল'ৰাটো যি শাস্তিত যায়। এবাৰহে পানীত পৰি আমি তিনিটাই সেইবোৰ চৰকাৰে আজিলৈকে নেদেখিলে। তহঁতক বুজি পাব জানো? আপোনালোকৰ সমস্যাটো নেদেখে চৰকাৰে। হয়, চৰকাৰে আচলতে এই ছবিবোৰ দেখাৰ প্ৰয়োজন। তেখেতে দুখত ভাগি পৰিছে এই ৰাস্তাটোৰ কথা কৈ। আচলতে দেশে স্বাধীনতা লাভ কৰাৰ ইমান দিন হ'ল, চৰকাৰখনে ক'লে যে চাৰিওফালে উন্নয়নৰ গংগা বৈছে, আৰু আজি আমি আপোনালোকক দেখুৱালো যে কিদৰেনো উন্নয়ন কৰিছে এইখন চৰকাৰে। এইখন চৰকাৰৰ দিনত এটা পথৰ দুৰৱস্থাৰ কাৰণে এইসকল মহিলাই কান্দিব লগা হৈছে। তাতকৈ আৰু বেয়া ছবি চৰকাৰে কি দেখিব লাগে সেই কথাটো আজিৰ দিনটোত জনোৱাৰ প্ৰয়োজন। আৰু এইসকল ৰাইজে এতিয়া আশা কৰিছে যদি ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পথটো নিৰ্মাণ কৰি নিদিয়ে, অন্যথা তেওঁলোকে কিন্তু ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ব। আৰু এই বানেগৰকা দেৰগাঁও সমষ্টিৰ অন্তৰ্গত উপকণ্ঠ এই অঞ্চলটোলৈ এক প্ৰকাৰে চকু দিয়ক আৰু ইয়াৰ স্থানীয় বিধায়কগৰাকীয়ে গুৰুত্ব দিয়ক। প্ৰকৃততে এই অঞ্চলটোৰ সমস্যা কেনেদৰে সমাধান কৰিব পাৰে। চম্পক দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।